আউনীআটী বিশ্ববিদ্যালয়ৰ যি উপহাৰ কুপন খেল আছিলে সেই উপহাৰ কুপন খেলত প্ৰথম বিজয়ী হোৱা ব্যক্তিগৰাকীৰ ঘৰত আজি মই আহি উপস্থিত হৈছোহি আৰু আমি পোনে পোনে সেই বিশেষ ব্যক্তিগৰাকীৰ কাষলৈ যাব বিচাৰিম। পোনপ্ৰথমে আপোনাক আমাৰ চেনেলত স্বাগতম জনাইছো আৰু পোনে পোনে আপোনাৰ পৰিচয়টো দিব, আপোনাৰ নামটো জনাব। মোৰ নাম উদয় শংকৰ বৰা। আপোনাৰ ঘৰ কি কথা অলপ মোৰ ঘৰ যোৰহাট কেনেকে ব্যস্ত আছে বৰ্তমান সময়ত? মোৰ ঘৰ যোৰহাট মেডিকেল কলেজৰ ওচৰত। মোৰ এটা ইনষ্টিটিউট আছে য'ত মোৰ মিছেছৰ লগত জইণ্টলি কেৰিয়াৰ কাউন্সেলিং আৰু মেমৰি ইনহেন্সমেণ্টৰ ওপৰত কাম কৰি আছো। টিকেটটো ক'ৰ পৰা লৈছিলে, কেনেকে লৈছিলে আৰু কেনেকে পাবলৈ বা ভাবিছিলে নেকি যে এনেকুৱা এখন বিলাসী গাড়ী আপোনাৰ কপালত আছে বুলি? টিকেটটো মই কলিয়াপানীৰ পৰা লৈছিলো। টিকেটটো কোনো প্ৰাইজ পাম বুলি লোৱা নাছিলো। কলিয়াপানী সত্ৰৰ পৰা মই শৰণ লৈছিলো। কলিয়াপানীখন যেতিয়া ইউনিভাৰ্চিটিৰ কাৰণে খেলাইছে, ইউনিভাৰ্চিটিখন মানে বনাবলৈ খেলাইছে, তাৰ ওপৰত যেতিয়া হেৰি কৈছে মোৰ এটা ক্ষুদ্ৰ অনুদান হিচাপে বৰঙণি হিচাপে মই টিকেট এটা ল'ম বুলি ভাবিছিলো। কাৰণ আগতেও টিকেট লওঁ, আজিলৈকে জীৱনত মই কোনো প্ৰাইজ পাই পোৱা নাই। এইবাৰ পাম বুলি ভবা নাছিলো। তেতিয়া মই তিয়কলৈ গৈছিলো সিদিনাখনি। কলিয়াপানী সত্ৰ বোলো হেৰি কৰাকে কলিয়াপানী সত্ৰৰ পৰা তিয়কৰ পৰাই কিনিম, তিয়ক যাম যেতিয়া, সেইটো হিচাপে ৰাখি থৈছিলো। তাৰপিছত সেইদিনাখনি যোনটো তিয়কৰ মনটো তাই বুলি লগৰ এজন আছে, তেওঁ তিয়কৰ মোৰ পাৰ্টনাৰ হয়। তেওঁ তিয়কৰ কামখিনি তেওঁ চাই আছে। তাৰপিছত আমি গৈ আছিলো। তাৰপিছত তেওঁ কৈছিলে মই টিকেট এটা ল'ম আৰু নিহত হৰণ লোৱা। তাৰপিছত তেওঁ মোক ক'লে বোলে আমাৰ ঘৰৰ ওচৰৰ পৰা ল'ব। তাৰপিছত আমি গৈ আছো, ৰাস্তাত পাইছো, মই বোলো টিকেট এটা লওঁ। নালাগে নালাগে, মনটো তাই কৈছে বোলে নালাগে নালাগে, টিকেটটো ল'ব নালাগে আমাৰ ইয়াৰ পৰা, ৰাস্তাৰ পৰা, আমাৰ ঘৰৰ ওচৰৰ পৰা ল'ব। ই মানে বহুত প্ৰেছাৰ দিছে মোক। হ'ব বোলো ব'ল, আৰু ভিৰো আছে, য'তে ত'তে গাড়ীখন ৰাখিবলৈও দিগদাৰ। তাৰপিছত আমি ভোক লাগিলে এখন হোটেলত খালো। সেই হোটেলখনতো বজালি খেল এখন চলি আছিলে, তাত ল'ব খোজা মনটো গ'লে সেইখন আউনীআটীত নহয় বোলে, বেলেগৰ খেল। লোৱা টিকেটটো মই নললো তাতো বজালি খেলত। তাৰপিছত উভতি আহিছো। কলিয়াপানী ৰাখিবলৈ লওঁতে দেখিছো বহুত ভিৰ, মানে গাড়ীখন ৰাখিবলৈ দিগদাৰ। বোলো আগত ল'মগে দে। ই ক'লে বোলে ইয়াত নালাগে, ইয়াতে ৰাখক, আপুনি গাড়ীখন আগলৈ দি দিয়ক, মই টিকেটটো লৈ আহিম। গাড়ীখন অলপ আগত ৰাখি দিছো, পইচাটো দিছো, টিকেটটো আনি পিনে মোক দিছে। আনি পিনে মই ডেস্ক বৰ্ডৰ ওপৰত থৈ দিছো। অৰিহণত দিলেও টিকেটটো মই ইমান মন্দিৰ কাম দি থকা নাই। তাৰপিছত দুদিন এনেকে গুচি গ'ল, দেওবাৰে আহিলে। দেওবাৰে মই টিকেটৰ কথা মনত পেলোৱাই নাই। দিনটো মই আপোনাৰ নিজৰ কামত লাগি আছো। ৰাতি বজাৰলৈ গলো, বজাৰ গৈ পিনে আহি মেলি বিচনাত শুই মোবাইলটো চাওঁ, এনে বিচনাত মোবাইলটো চাইছো। তেতিয়া মানে খুব লাইভ আহি আছে, আউনীআটীত আমুক আহিছে, আমুক আহিছে। তাৰপিছত এনেও নাচাওঁ, চোৱা নাই আৰু টিকেটটো। তাৰপিছত অলপ দেৰি পিছত বোলো টিকেটটো কিবা এটা লাগিবও পাৰে, চাওঁচোন বোলো। তাৰপিছত ইয়াতো বন্ধ আছে, মোবাইলটো থৈ পিনে গাড়ীখনত গলো, টিকেটটো বিচাৰিছো, ডেস্ক বৰ্ডৰ ওপৰত থৈছিলো, কেনেবাকে তললৈ পৰি গ'ল, চিটৰ তলত সোমাই আছে ফ্ল'ৰত। তাৰপিছত উঠাই টিকেটটো চাইছো 1-2, 3-4টামান চিৰিজ বন্ধ আছে। মই মানে যেতিয়া চিটখন চাইছো 3-4টামান 1-2 ষ্টাৰ্ট মানে হৈছে প্ৰথমৰ পৰা। মোৰ 1-2 আছে, টিকেটটো লৈ যাওঁ বুলি অকমান তেতিয়া এক্সাইটেড আহিছে, কিবা এটা লাগিছে নেকি, মানে ভাৱটো তেতিয়াহে আহিছে, তাৰ আগত অহাই নাছিলে। তাৰপিছত ভাৱটো যেতিয়া আহিলে, আহি পিনে মোবাইলৰ লগত চাইছো, সেইটো ৰুমতে বহি পিনে চাইছো, নম্বৰ কেইটা দেখোন মিলিছে। বিশ্বাস হোৱা নাই, তেতিয়াও বিশ্বাস হোৱা নাই। তেতিয়া দেউতা বুলি চিঞৰিছো প্ৰথম, তাৰপিছত মানুহজনীৰ নাম ঋতু বুলি চিঞৰিছো। মা আকৌ খুব গা বেয়া, মাজতে এনেকে মূৰ ঘূৰাই পৰি গৈছিলে, তেতিয়াও মানে মায়ে চিঞৰি এটা মাৰিতে চব গোট খাই আহিছিলে। সেইটো ভাবিছে মা কিবা এটা হ'ল। দেউতা যেতিয়া ঋতু বুলি চিঞৰিছে, মা নামটো লোৱা নাই, ভাবিছে মা কিবা এটা হ'ল। দেউতাই আকৌ ভয় খাই বিচনাৰ ওপৰতে উঠি দিলে, টিভি চাই আছিলে, কি হ'ল। তাৰপিছত দেউতাই কৈছো নম্বৰটো কৈছে, দেউতাই কৈছে এনেই ভাবিছে এনেও ধেমালি কৈছো, আগতেও পালো বুলি কৈ দিওঁ। দেউতাই কৈছে বোলে হেৰি, মোৰ টিকেট এটা আছে, মোৰ টিকেটটো লাগিলে বোলে, চা নম্বৰটো আমুকটো। তাৰপিছত মই যেতিয়া হেৰি কৰিলো, টিকেটটো দেউতাক দেখাইছো, দেউতাই চোৱা নাই আৰু। তাৰপিছত মানুহগৰাকীয়ে চালে, পাইছে বোলে, এইও বিশ্বাস কৰা নাই, এই ধেমালি। তাৰপিছত কি হ'ল, মানে দেউতাক দেখালে, দেউতাটো বিশ্বাস হ'ল আৰু। তাৰপিছত বিশ্বাস কৰা নাই, বিলাসী গাড়ী বুলি নহয়, প্ৰথম প্ৰাইজটো, তাকে জীৱনৰ প্ৰথম প্ৰাইজটোৱে ইমান এখন বিলাসী গাড়ী পাবলৈ সক্ষম। মই অডি বুলি চোৱা নাই, মই টিকেটটো কি আছে সেইটোও মই ভবা নাই। মই ভাবিছো কি টিকেটটো কি আছে, প্ৰথম প্ৰাইজটো লাগিছে, সেইটোৱে মই ভাবিছো। ভাগ্যই কেনেকৈ টানি লৈ যায় নিজৰ
স্থানটো কৰালে এজন ব্যক্তিয়ে আচলতে তাৰ উদাহৰণ আৰু তেখেতৰ ঘৰৰ বিভিন্নজন আছে আমি তেওঁলোকৰ লগতো কিছু কথা পাতিম তাৰ আগতে আৰু এটা কথা জানিব বিচাৰিম আপুনি গাড়ীখন বৰ্তমান কি কৰিম বুলি ভাবিছে নিজে চলাব নে বহুত মানে কি হয় কোম্পানীত দি দিম বুলি ভাবিছে নে কি কৰিম মানে মই ভাবিছো কাৰণ গাড়ীখনৰ বহুত এক্সিকিউটিভ গাড়ী হয় সেই গাড়ীখনত আপোনাৰ টেক্স লগাই মিনিমাম মোৰ 40% অচেচৰি 30% 40% পইচা মই দিব লাগিব গাড়ী ভেলুৰ ৰুটোৰ সেইখিনি মিলাবলৈ অসুবিধাই কাৰণ মধ্যবিত্ত এটা পৰিয়ালে 10-15 দিনত উলিয়াব নোৱাৰো আৰু ইমান ডাঙৰ মোৰ চাকৰি নাই যেতিয়া মই এইখন চলাব নোৱাৰো মই ভাবিছো ইয়াৰ পইচাটো যেতিয়া মোক দিছে ভগৱানে সেই পইচাখিনি মই সদব্যৱহাৰ কৰি ব্যৱসায়ত আগলৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু নিজৰ পইচাই এখনৰ জেগাত দুখন কিনিবলৈ মই ট্ৰাই কৰিম নিজৰ পইচা কষ্ট ধৰণে আৰু প্লাছ যেতিয়া অনিহত্তি নামৰ অনুদান এটা বঢ়াইছে সৰু 100 টকা কিন্তু তাৰ মই বহুত এটা দিব নোৱাৰে দিম বুলি ভাবিলেও দিবলৈ মানে যেতিয়ালৈকে নিজে হেৰি নহওক তেতিয়া তথাপি এটা এমাউণ্ট দিম যোনটো এজন স্কলাৰশ্বিপ পাব অনিহত্তি যেতিয়া স্থাপন হ'ব বছৰত এজন ল'ৰা ছোৱালী দুখীয়া স্কলাৰশ্বিপ পোৱাকে এটা ন্যাস বনাম বুলি ভাবিছো এটা এমাউণ্ট দি য'ত বছৰি এজন ষ্টুডেণ্ট পাব আৰু যদি ফিউচাৰত মই ৰাইজ কৰিব পাৰো তেতিয়া মই সেই ন্যাসটো বঢ়াই গৈ থাকিম এজন জেগাত দুজন জেগাত 3জন এনেকে ন্যাসটো বঢ়াই গৈ থাকিম তেখেতৰ চিন্তাধাৰা সঁচাকৈ শলাগ ল'বলগীয়া প্ৰশংসনীয় কিছু চিন্তাধাৰা আৰু এনেকুৱা চিন্তাধাৰা বা যি ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁ অনাগত দিনত সেই ব্যৱসায়ত সফল হওক তাৰে আমি কামনা কৰিছো আৰু তেখেতৰ ঘৰৰ বিভিন্নজন ব্যক্তি আছে আমি তেওঁলোকৰ লগতো কিছু কথা ইমান এখন বিলাসী গাড়ী পাবলৈ সক্ষম হৈছে আপোনাৰ পুত্ৰই এইটো ভাষা নাই ক'বলৈ ক'ব নাই ভাষা নাই সেইকাৰণে ল'ৰাই যিটো মনতে ভাবিছে যিখিনি কৈছে বৰ এইটো সৎ কাম হ'ব তেওঁৰ নিজৰ তাৰমানে উন্নতিৰ কাৰণে হেৰি হ'ব আৰু মই কি ক'ম এনে বিৰাট ভাল লাগিছে সেই মুহূৰ্তখিনি কেনেধৰণৰ আছিলে যি সময়ত আপোনাৰ পুত্ৰই আহি জনাইছিলে যে এনে এটা পুৰস্কাৰ পাবলৈ আপুনি আপোনালোকৰ পৰিয়ালটো সক্ষম হৈছে বা আপোনাৰ পুত্ৰজন সক্ষম হৈছে সেই মুহূৰ্তখিনি বা সেই সময়খিনি সেই সময়ত মানে কি আমি দুয়ো টিভি ৰুমত বহি আছো হা তাৰ পাছত তাৰমানে যেতিয়া হেৰিটো পালে বোলে মই পালো মই কি পালি এই বোলে মই লটাৰীত বোলে ফাৰ্ষ্ট প্ৰাইজ পালো হা ফাৰ্ষ্ট প্ৰাইজ পাই বিৰাট ফূৰ্তি তাৰপাছত মই আকৌ ভাবিছো এইটো কি হৈছিলো ইয়াৰ ইহঁত ফাৰ্ষ্ট প্ৰাইজ পালে তই টিকেট লোৱাটো মই গম নাপাওঁ মইহে টিকেট লৈছো মইহে পাইছো মোৰ তই কেনেকে পাবি ন বোলে মই টিকেট ললো নহয় বোলে সেইটোৱে আৰু মানে পাই তাৰপাছত পিছত আৰু গোটেই নাম্বাৰ চাম্বাৰবিলাক চাইছো হয় ঠিক আছে বৰ ভাল লাগিলে বাকী আৰু যিখিনি হেৰি কৰিম বুলি ভাবিছে সেইটো ভাল তেখেতৰ মাতৃ আছে আমি কোনে কোনে মাতৃৰ ফালে যাব বিচাৰিম কি ক'ব ইমান এটা সুন্দৰ উপহাৰ পাইছে আপোনালোকে আপোনালোকৰ পৰিয়ালটোৱে আপোনাৰ পুত্ৰই পাইছে কি ক'ব কিনো কম আৰু হেৰি পাইছে ভালেই লাগিছে হয় তাৰ ভৱিষ্যতটো যাতে নিজে গঢ়ি নিব পাৰে সেইটোকে কামনা কৰো আৰু যেতিয়া আপোনালোকক জনাইছিলে এখন তেনেধৰণৰ বিলাসী গাড়ী পাবলৈ সক্ষম হৈছে বুলি সেই মুহূৰ্তখিনি কেনেধৰণৰ আছিলে আপোনাৰ বাবে খুব ভালেই লাগিছিলে আচাৰ্যবোৰ ভালেই হৈছে এতিয়া তুমি হেৰি কৰি চাবা আৰু এয়া আছিল তেখেতসকলৰ মাতৃ আৰু তেওঁলোকৰ এয়াই পৰিয়াল আমি তেখেতসকলৰ বাসগৃহত উপস্থিত আছিলো আৰু এজনেই হ'ল সেই বিশেষ ব্যক্তিজন যিজন ব্যক্তিয়ে সেই যি অডি গাড়ীখন পাবলৈ সক্ষম হৈছে সেই যি বিলাসী গাড়ীখন আউনীআটী সত্ৰৰ যি উপহাৰ কুপন খেল সেই কুপন খেলত প্ৰথম বিজয়ী এইগৰাকী ব্যক্তিৰ ঘৰত আজি আমি আহি উপস্থিত হৈছিলোহি আৰু এনেধৰণৰ প্ৰতিবেদন অনাগত দিনত পাবলৈ হ'লে চাই থাকিব DNN নৰ্থ ইষ্ট।